কিশোৰ ভাই এই গাখীৰৰ বিজনেছ কৰিব গ'লে আমাৰ ল'ৰাই এতিয়া ছোৱালী নাপায় মই ক'লোঁ যে কিয় বোলে নাই ছোৱালীবিলাকে গাখীৰৰ বিজনেছ কৰা গৰু পোহা মানুহক মানে এতিয়া ছোৱালীয়ে পচন্দ নকৰে টাইম হেজ চেঞ্জ মানুহ হ'ব নালাগে কি হ'ব লাগে জব ক্ৰিয়েটৰ হ'ব লাগে বিয়াৰ কথা আহিলে আমি চবেই ভাবোঁ আমাৰ চৰকাৰী ধৰা লাগে নাই সেইটো হয় সেইটো ব্ৰইলাৰ মুৰ্গী খাই আছোঁ সেই ব্ৰইলাৰ মুৰ্গীৰ দাম ইয়াত আমি 250 300 200 এটা দামত এই মুৰ্গী ক'ৰ পৰা আহে ৱেষ্ট বেংগলৰ পৰা আহে ৱেষ্ট বেংগলত 1 কিলো মুৰ্গীৰ দাম হাৰ্ডলি 90 টকা সেইটো ভাল ফিটিং কৰাৰ নিচিনা হৈছে ফোন উঠোৱা নাইতো কিমান মনৰ মিল হ'লে মনৰ কথাটো এনেকৈ বুজি পায় এইটো হেল্ল' আচ্ছা মই ফোন কৰিলোঁ মই আছোঁ পডকাষ্টত এতিয়া তেওঁলোকে তোমাক সুধিব মোৰ এটা ভাল গুণ আৰু মোৰ এটা বেয়া গুণ মই সুধোঁ আৰু এইটো লাইভত সুধিব আৰু এনেও মই জানো বেয়া গুণ মোৰ নাই বুলি এডভোকেট মুখপাত্ৰ প্লাছ আপুনি চেয়াৰমেন তিনিটা কেনেকৈ মেনেজ কৰে আপুনি একেলগতে আজিৰ দিনতো যদি মই গাঁৱত ঘূৰি ফুৰিব যাওঁ কিবা প্ৰগ্ৰাম হৈ আছে কিবা হৈ আছে যদি আপুনি চৰকাৰী চাকৰি কৰিছে আপোনাক আগত বহিব দিব আৰু যদি মই ব্যৱসায় কৰিছোঁ মোক পিছত বহিব দিব এইটো হ'ল মাইণ্ডছেট কোনোবা ল'ৰা বা কোনোবা ছোৱালী যে ওলাই আহি ব্যৱসায় কৰিব বিচাৰে তো সিহঁতৰ ফাণ্ডৰ দৰকাৰ আপুনি সেইটো মোৰ বিষয়টো এনেকুৱা চাওক প্ৰথম ফাণ্ডৰ গাঁৱত 15জন মানুহে KCC লোন লৈ থোৱা আছে চব ডিফল্টাৰ আছে বেংকত আপোনাৰ এৰিয়াটো গ্ৰে হৈ আছে নাই গতিকে আৰু এটা লোন দিবলৈ বেংকে ভয় খাব নাই ৱেলকাম টু নন পলিটিকেল পডকাষ্ট বহুত ধন্যবাদ কি খবৰ দাদা ভাল বহুত ভাল ইলেকশ্যনৰ আগৰ পৰাই কণ্টেক্ট কৰি আজি ফাইনেলি আপুনি আহিলে থেংক ইউ আপুনি আজি আহিলে একচুৱেলি কি ইলেকশ্যনৰ সময়ত আমি ইয়াত কি হয় ইছ্যু বেছ ইলেকশ্যনটো ইছ্যু বেছ থাকে তো সেইকাৰণে কিছুমান কথা বতৰাবিলাক আমি পডকাষ্টত হয়তো সেই কথা বতৰাবিলাক অকণমান তেনেকৈ আপোনালোকৰো কামত নাহিব তো সেইকাৰণে দেখিছোঁ যে ইলেকশ্যনৰ পিছতে অকণমান হয় নহয় ৰিলেক্স হৈ কথা পাতিব আহিম বুলি ভাবিলোঁ সেইকাৰণে দেৰিকৈ হ'ল পডকাষ্ট চাই আজিকালি আপুনি চাওঁ নিশ্চিত পডকাষ্ট আমি বহুত কথা পাতিম কোনো নহয় আপুনি মোক কৈছিলে যে কিবা এটা টপিক লৈ মোক ক'লোঁ টপিকটো চবেই থাকিব তাৰ মাজত আমি কেইটামান মেইন টপিক ওলাম চিয়'ৰ আপুনি প্ৰথমে কৈ লওক এডভোকেট মুখপাত্ৰ প্লাছ আপুনি চেয়াৰমেন তিনিটা কেনেকৈ মেনেজ কৰে আপুনি একেলগতে নহয় মেনেজ কৰিবলৈ বৰ বিশেষ একো নাই সকলো বিষয়ৰে এটা নিৰ্দিষ্ট সময় আছে আৰু সকলোৰে নিজৰ যেনেকৈ এডভকেচিটো মই এতিয়া কিছু কমাবলগীয়া হৈছে তো সেইকাৰণে এডভকেচিটো আছে মই মোৰ এডভকেচি হাইকোৰ্টত কৰা যি বা কেছ কৰাৰ যিটো নলেজ সেইখিনি মই পাৰ্টিত ক'ৰবাত নহয় ক'ৰবাত মুখপাত্ৰ হিচাপে সেইবোৰ তেনেকৈ কামত লগাইছোঁ তো সেই ৰিচোৰ্চবোৰ ক'ৰবাত নহয় ক'ৰবাত পাৰ্টিৰ কামতে ইউজ হৈছে গতিকে মানুহৰ দায়িত্ববিলাক যিমান পায় সিমানেই বেছি ভাল হয় কেতিয়াবা এনেকুৱা লাগিছেনে যে আপুনি তিনিটাৰ কামৰ যিকোনো এটা কামতে ফ'কাছ কেতিয়াবা তেনেকুৱা ফিল হোৱা নাই আপোনাৰ কেতিয়াবা নাই ফ'কাছটোতো এতিয়া বেলেগ কোনো ধৰণৰ ফ'কাছ নাই আমি ৰাজনীতিৰ জৰিয়তে মানুহৰ সেৱা কৰাটোৱে ফ'কাছ গতিকে আৰু বেলেগ ফ'কাছ থাকিবই নোৱাৰে সেইটোৱে ফ'কাছ বেলেগ ফ'কাছ অহা নাই আপুনি এডভোকেটত এতিয়া সময় দিয়ে এতিয়া কমিছে কিছু কমিছে আগৰ নিচিনা আৰু ইমান টাইম দিব নোৱাৰি গতিকে এনেকুৱা নহয় যে আগৰ নিচিনা ৰেগুলাৰ একেবাৰে কোৰ্ট যোৱাটো সম্ভৱ নহয় আপুনি মুখপাত্ৰ আৰু চেয়াৰমেন হয় এই দুটাৰ জাৰ্নিটো যদি অকণমান কয় কেনেকৈ মুখপাত্ৰটো হৈছে এটা দলৰ দায়িত্বটো হৈছে যে দলৰ কথাবোৰ ৰাইজৰ বোধগম্য হোৱাকৈ ৰাইজে বুজি পোৱাকৈ আৰু দলৰ কাৰণে যিবোৰ বিষয়বস্তুবিলাক থাকে সেইখিনিয়ে কথা ক'বলগীয়া হয় আৰু সেইবোৰ কথা আজিকালি ক'বলৈতো আপুনি টিভিতে যাব লাগিব পেপাৰতে আপোনাৰ কথা ওলাই থাকিব লাগিব এনেকুৱা বিষয় নহয় আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ
আপুনি ফেচবুকৰ জৰিয়তে, টুইটাৰৰ জৰিয়তে, ইনষ্টাৰ জৰিয়তে, টেলিগ্ৰামৰ জৰিয়তে, হোৱাটছআপৰ জৰিয়তে এনেকুৱা ঢেৰ ব্যৱস্থা আছে, পডকাষ্ট এতিয়া বিভিন্ন ব্যৱস্থা আছে। গতিকে আপুনি নিজৰ কথাবোৰ য'ত যেনেকৈ পাৰে ক'বলৈ পাৰিব। গতিকে এনেকুৱা কথা নহয় যে মুখপাত্ৰ হিচাপে আগৰ দিনত আছিল যে মুখপাত্ৰ হ'ল যে পেপাৰত আপোনাৰ ষ্টেটমেণ্টটো যাব লাগিব, মুখপাত্ৰ হ'ল আপোনাৰ আপুনি সন্ধিয়া টিভিত গৈ থিয় হ'ব লাগিব, এনেকুৱা বিষয় আছিল। এতিয়া আজি তেনেকুৱা বিষয় নহয়, কিয়নো আপোনাৰ আজিৰ দিনটোত ছ'চিয়েল মিডিয়া আছে। গতিকে আপোনাৰ কথাবোৰ ধুনীয়াকৈ ছ'চিয়েল মিডিয়াত আপুনি লৈ যাব পাৰে। এতিয়া চেয়াৰমেনৰ কথাটো এইটো এটা দায়িত্ব, এটা চৰকাৰে এটা দায়িত্ব দিছে, স্মল ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন। গতিকে তাৰ জৰিয়তে যদি কিবা কাৰোবাক সহায় কৰিবলগীয়া হয় তেতিয়াহ'লে সেই কামটো কৰা যায়। গতিকে সকলোৰে এটা নিৰ্দিষ্ট টাইম আছে, তেনেকৈ মেনেজ কৰা যায়। যিহেতু আপুনি ইণ্ডাষ্ট্ৰিয়েল আপোনাৰ চেয়াৰমেন হয়, মই আপোনাক এটা কথা সুধিব লাগিব এতিয়া। আমাৰ মানে যিটো জেনেৰেশ্যন বা তাৰ আগৰ জেনেৰেশ্যনৰ এটা থাকে যে আমি গভৰ্ণমেণ্ট চাকৰি আমাৰ লাগে, আমি ব্যৱসায় নকৰিম, আমাৰ চৰকাৰী চাকৰি লাগে। চৰকাৰী চাকৰি নহ'লেও এটা প্ৰাইভেট ছেক্টৰতো আমাৰ চাকৰি এখন লাগে। আপুনি সেই কথালৈ কি ক'ব যে আজিৰ দিনতো যে আমাৰ চাকৰি লাগে, আমি ব্যৱসায় কৰিব লাগে? মই আপোনাক প্ৰথম কুৱেশ্যনটো সুধোঁ। আপোনাক যদি মই সোধোঁ যে ভাৰতবৰ্ষৰ টপ ইণ্ডাষ্ট্ৰিয়েলিষ্ট দুজনৰ নাম কওক, আপুনি পটকৈ ক'ব, কাৰ নাম ক'ব? টাটাৰ নাম ক'ব, আম্বানী কথা ক'ব। এতিয়া মই যদি আপোনাক সোধোঁ টপ চাকৰিয়াল দুজনৰ নাম কওকচোন। মানে মানুহে যি বিষয়টো বিচাৰি আছে সেই বিষয়টো টপ কোনোৱেই নহয়, কোনো নাই। কথাটো বুজিছে? চৰকাৰী চাকৰি কৰি কোনোবাই ক'বলৈ গ'লে তেনেকৈ ফেম পোৱা নাই। টিচিংটো ছাৰ্ভিচ হয়, টিচিংটো আপোনাৰ চাকৰি নহয়। গতিকে ভাল শিক্ষক এজন হ'ব পাৰে, ভাল প্ৰফেচৰ এজন হ'ব পাৰে, APJ আব্দুল কালাম ভাল টিচাৰ এজন, হয় নহয়? সৰ্বপল্লী ৰাধাকৃষ্ণন উপৰাষ্ট্ৰপতি হিচাপে তেখেত বা ৰাষ্ট্ৰপতি হিচাপে তেখেতক কোনেও কিন্তু তেখেতক কি বুলি জানে? শিক্ষক। সেইকাৰণে তেখেতৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়, হয়নে? কিন্তু আপুনি যদি কোনোবাই সোধে কাৰোবাক যে ভাল চাকৰিয়াল এজন কওকচোন, কোনেও ক'ব নোৱাৰে। কিন্তু আমি কোনটোৰ যাৰ শ্ৰেষ্ঠ এজন মানুহৰ নাম কওক, যিটো চাকৰি কৰিছে বুলি কওঁ, তেনেকুৱা সেই বিষয়টোত ঘূৰি ফুৰিছোঁ আমি। এক কথা। দ্বিতীয় কথাটো হ'ল যে আমাৰ ব্যৱস্থাত আপোনাৰ যদি আপুনি চাই যে অসমৰ যিমান চাকৰি আছে, ভাৰতবৰ্ষৰ যিমান চাকৰি আছে বা ৱৰ্ল্ডৰ যিমান চাকৰি আছে, এই ৱৰ্ল্ডৰ দেশ ভেদে 6 to 8% চাকৰি কৰা টোটেল ৱৰ্ক ফ'ৰ্চৰ মাত্ৰ 6 পৰা 8% মানুহেহে চৰকাৰী চাকৰি কৰে। টোটেল ৱৰ্ক কথাটো বুজিছোঁ, টোটেল মানে যিমান চাকৰি আছে। গতিকে আপুনি ভাৰতবৰ্ষতে 6.5% তেনেকুৱা চাকৰি থাকিব, আমেৰিকাত বহুত বেছি হ'লে সেই 7% চাকৰি থাকিব। এতিয়া এই বাকী যে 93% মানুহ কোন মানুহে কয় এই যে আমি যি চৰকাৰী চাকৰি নাই সেইবোৰ কৰি আছে। এতিয়া কথাটো হ'ল আজিৰ আপুনি বিশেষকৈ ক'ভিডৰ পিছত মানুহৰ এটা পৰিৱৰ্তন আহিছে। যেনেকৈ আগতে মানুহে টিভিটো ৰৈ থাকে, আজিতো আপুনি নিজে টিভি চেনেল এটা খুলি ল'ব পাৰিছে। আজিৰ পৰা 5 বছৰ আগত আপুনি এনেকৈ ৰুম এটাত টিভি এনেকৈ মানুহ এজনক মাতি ইণ্টাৰভিউ ল'ব পৰা কিবা ভাবিব পাৰিছিল নে? ভাবিব পৰা নাছিল। টাইম হেজ চেঞ্জড, হয় না? ঠিক তেনেকৈ আজিকালি গভৰ্ণমেণ্টে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ইভেন এডুকেশ্যন পলিচিটো চেঞ্জ হৈছে, নিউ এডুকেশ্যন পলিচি। এই নিউ এডুকেশ্যন পলিচিটো কি বুলি কোৱা হৈছে যে যিজনে শিক্ষা গ্ৰহণ কৰে তেওঁ জব চিকাৰ হ'ব নালাগে, মানে জব বিচৰা মানুহ হ'ব নালাগে, কি হ'ব লাগে? জব ক্ৰিয়েটৰ হ'ব লাগে, হয় নহয়? তো সেইকাৰণে আজিৰ ব্যৱস্থাটোত জব ক্ৰিয়েটৰ আমি বিচাৰোঁ, আৰু সেই হিচাপে চৰকাৰে বহু ধৰণৰ ব্যৱস্থা কৰিছে। আপুনি যদি দেখিছে চৰকাৰৰ প্ৰধানমন্ত্ৰী এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেম আছে, তাত আপোনাৰ 50 লাখ টকালৈ আপুনি বিভিন্ন স্কিম পাব পাৰে। এতিয়া স্কিম হ'ল বুলি আপোনাক এতিয়া বেংকে লোন দিব লাগিব, বেংকে আৰু আপুনি গ'ল বুলিয়ে লোন দিব এনেকুৱা বিষয় নহয়। তাৰ মাজতে বেংকৰ বহুতখিনি কিবা কিবি কথা হয়, বহুত বেংকে আমি যেনেকৈ বিচাৰোঁ তেনেকৈ দিয়া নাই, সেইটো এটা বেলেগ বিষয়। কিন্তু তথাপিওতো দি আছে, হয় নহয়? আজি যে নতুন যে ইণ্ডাষ্ট্ৰিয়েলিষ্ট ওলাইছে, মানুহে বহুত আৰম্ভণি কৰিছে, তো ক'ৰ পৰা কৰিছে? ক'ৰবাত নহয় ক'ৰবাত বেংকে লোন দিছে। ঠিক তেনেকৈ আজি উন্নতি বুলি স্কিম আহিছে, 10,000 কোটি টকাৰ উন্নতি স্কিম আমাৰ নৰ্থ ইষ্টৰ কাৰণে, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ কাৰণে গভৰ্ণমেণ্টে উন্নতি স্কিম আনিছে। এই উন্নতি স্কিমত যিবোৰ ইণ্ডাষ্ট্ৰিয়েলাইজ ডিষ্ট্ৰিক্ট আছে, সেই ডিষ্ট্ৰিক্টবিলাকত যদি আপুনি ইণ্ডাষ্ট্ৰি কৰে তেতিয়াহ'লে আপোনাক
35% আপোনাৰ যিটো ছাবচিডি দিব, বাকীখিনি বেংকে ল'ব, হয়নে? আৰু আপোনাৰ যিমান টেক্স হ'ব, হয়নে, ৰেট অফ ইণ্টাৰেষ্ট হ'ব, ইণ্টাৰেষ্ট আপোনাৰ 3%, বাকীখিনি চৰকাৰে দি দিব আপোনাৰ। আৰু যিবোৰ নন ইণ্ডাষ্ট্ৰিয়েলাইজড ডিষ্ট্ৰিক্ট আছে, তাত যদি কোনোবাই ইণ্ডাষ্ট্ৰি কৰে তেতিয়াহ'লে 50% ছাবচিডি থাকিব। আৰু আপোনাৰ সুদটোতো আছে, দিবই নালাগে। তো ইমান ডাঙৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে ব্যৱস্থা কৰিছে, নাই কৰা জানো? কৰিছে। এতিয়া এই কথাবোৰৰ আমি স্কোপ ল'ব লাগিব। এতিয়া এই স্কোপটো আমি কেনেকৈ ল'ম? যে সিদিনা ক'ৰবাত আমি দেখিছিলোঁ যে অসমত এক বছৰত 153 কোটি 153 crores কণী লাগে পাৰ এক বছৰত। কথাটো বুজিছে? এতিয়া আমি ইয়াত কিমান কণী উৎপাদন কৰিছোঁ? হাৰ্ডলি 20-25%, 30% কণী আমাৰ ইয়াত, বাকীখিনি আমি বাহিৰৰ পৰা আহি। তো আমি কণী উৎপাদনৰ কাৰণে ব্যৱস্থা কৰিব নোৱাৰোঁ নেকি? পাৰোঁ। কথাটো আজি আমাৰ ইয়াত আজি আমি ব্ৰইলাৰ মুৰ্গী খাই আছোঁ, সেই ব্ৰইলাৰ মুৰ্গীৰ দাম ইয়াত আমি 250, 300, 200 এটা দামত কিনো। এই মুৰ্গী ক'ৰ পৰা আহে? ৱেষ্ট বেংগলৰ পৰা আহে। ৱেষ্ট বেংগলত 1 কিলো মুৰ্গীৰ দাম হাৰ্ডলি 90 টকা। যদি ৱেষ্ট বেংগলৰ কৃষকে, মুৰ্গী পালকজনে 90 টকা কিলোত যদি বিক্ৰী কৰোঁতেও যদি তেওঁলোকে লাভ পাইছে, আমিতো ইয়াত 200 টকাত বিক্ৰী কৰিব পাৰোঁ, 150 টকাত বিক্ৰী কৰিব পাৰোঁ। আমি কৰা নাই। তো সেইকাৰণে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হওক বা এণ্টাৰপ্ৰিনিয়ৰশ্বিপ হওক, এই এণ্টাৰপ্ৰিনিয়ৰশ্বিপটো স্মল ইণ্ডাষ্ট্ৰীৰ জৰিয়তে আৰম্ভ হ'ব লাগিব। কিন্তু মই আপোনাক ইয়াতে অকণমান ৰখাই দিছোঁ আপোনাক। আজিৰ দিনতো যদি মই গাঁৱত ঘূৰি ফুৰিব যাওঁ, কিবা প্ৰগ্ৰাম হৈ আছে, কিবা হৈ আছে, যদি আপুনি চৰকাৰী চাকৰি কৰিছে আপোনাক আগত বহিব দিব, আৰু যদি মই ব্যৱসায় কৰিছোঁ মোক পিছত বহিব দিব। এইটো হ'ল মাইণ্ডছেট। এটা মাইণ্ডছেট হৈছে আগৰ দিনত কি হ'ল, চৰকাৰী চাকৰিয়াল এজনৰ, আমাৰ ইভেন আপুনি যদি কাৰোবাক সেৱা কৰে তেতিয়াও আপোনাক আশীৰ্বাদ দিয়ে, বোলে তই মাষ্টৰ হ। 100%। তো এইটো এটা মাইণ্ডছেট আমাৰ সমাজৰ, এটা আমাৰ ইয়াতকৈ আগত এটা মাইণ্ডছেট আছিল যে অসমৰ মানুহে ইয়াত যেতিয়া চাহ বাগিচা খুলিছিল, বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি মানে কমাৰ্চিয়েল বা ইকনমিক আমাৰ ইয়াত কাম হৈছিল, ব্ৰিটিছৰ তলতো আমাৰ অসমীয়া মানুহে কামেই কৰা নাছিল। আমি বেলেগৰ তলত কিয় কাম কৰিম, আমি নিজৰ মানে স্বাধীনতা, এনেকুৱা চিন্তা চৰ্চা আছিল। তো তাৰপিছত লাহে লাহে এই চিন্তাধাৰা নোহোৱা হ'ল, এতিয়া আমি চৰকাৰী চাকৰি বিচাৰি ফুৰিছোঁ। গতিকে আমাৰ যিটো অৰিজিনেল কালচাৰ আছিল, আমি কাৰো তলত আমি কাম নকৰা, নিজে স্বাধীনচিতীয়াভাৱে কাম কৰিম, এই কালচাৰটো আমাৰ আগত আছিল। এতিয়া আমি সেই আগৰ কালচাৰটো ডেভেলপ কৰিব লাগিব। দ্বিতীয় কথাটো হ'ল আপুনি যিটো কৈছে ছ'চিয়েল ষ্টেটাছ, মানে চৰকাৰী চাকৰি কৰিলে মানুহ এজনৰ ছ'চিয়েল ষ্টেটাছটো বাঢ়ে, সি লাগিলে পিয়নেই নহওক কিয়। পিয়ন যে বেয়া এইটো মই কথা ক'ব যোৱা নাই। এতিয়া সাধাৰণতে মানে কি হয়, মানুহে আগতে, এতিয়া মই আপোনাৰ মোৰ ঘৰৰ কথাটো কৈছোঁ, মোৰ ভাইটি চেফ হয়, সেই কোচিত এটা 5 ষ্টাৰ হোটেলত সি চাকৰি কৰে, চেফ হয়। মই যেতিয়া তাক হোটেল মেনেজমেণ্টৰ কাৰণে পঢ়াম বুলি মই যেতিয়া মোৰ দেউতাক কৈছিলোঁ, দেউতাই ক'লে হেই এই হোটেল মেনেজমেণ্ট কৰে নেকি? মানে তেওঁৰ মনত কি আছে যে গাঁৱৰ চুকত সেই যে হোটেল যে থাকে, বাঁহৰ বহিবলৈ দিয়া, তাতে এই ধৰণৰ বিষয়টো ভাবি লৈছিল মোৰ দেউতাই। এতিয়াতো সেইটো বিষয় হৈ থকা নাই। তো এই বিষয়বিলাকৰ ট্ৰেনজিশ্যনৰ কাৰণে কিছু প্ৰয়োজন হ'ব। যেতিয়া মানুহে দেখিব যে DC অফিচত কি হৈছে, যে আগতে ঘোষ আছিল, দুৰ্নীতি আছিল, গতিকে এজন মানুহ মণ্ডল হ'লে, আপুনি দেখিছে আমাৰ ইয়াতো বহুত মণ্ডলবিলাকৰ PA থাকে। মানে কিয়, এজন মণ্ডলে বহুত বেছি দৰমহা পালে 25-30-40 হাজাৰ টকা পায়, PA কেনেকৈ ৰাখিছে? তো আজি আমাৰ গভৰ্ণমেণ্ট অহাৰ পিছত এই ব্যৱস্থাটো নোহোৱা কৰিছে নাই? এতিয়া মণ্ডলে ইনকাম কৰিব নোৱাৰাৰ কাৰণে ব্যৱস্থা লাহে লাহে হৈ গৈছে। আপুনি বসুন্ধৰা স্কিমৰ জৰিয়তে তাহাঁতে খাব লোৱা পইচাটোতো হয় না? এতিয়া লাহে লাহে যেতিয়া দেখিব যে মানুহৰ তাত যাৰ তাত বেছি পইচা আছে তাকে মানুহে ৰেচপেক্টটো কৰে। গতিকে আগতে চাকৰিয়ালৰ পইচাটো পাইছিল, আৰু আগৰ সময়ত বেলেগ খেতিত ইমান পইচা পাতিৰ কথা অহা নাছিল, বা এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বোলা কনচেপ্টেই নাছিল। ষ্টাৰ্টআপ বুলি আগতে মানুহে জানিছিল নেকি? নাজানিছিল। ইণ্ডাষ্ট্ৰি কৰিব লাগে, কোনে কৰিব? ইণ্ডাষ্ট্ৰি কাম কৰাটো হৈছে টাটাৰ কাম, ইণ্ডাষ্ট্ৰি বেলেগে নকৰে। তো এই যিটো চেঞ্জিং এটিটিউড, যিটো ট্ৰান্সফৰ্মেশ্যন যিটো হৈছে, লাহে লাহে এই বিষয়টো সমাজতো গৈছে। গতিকে এটা সময় আহিব যে মানুহে
ইণ্ডাষ্ট্ৰি কৰা মানুহক, খেতি কৰা মানুহকো ষ্টেজত লৈ গৈ গামোচা পিন্ধাব এদিন, আৰু সেই দিন বৰ বেছি দিন নাই, আহিব। আহিব। কিন্তু ইয়াতে আৰু এটা কওক, বিয়াৰ কথা আহিলে আমি চবেই ভাবোঁ আমাৰ চৰকাৰী ধৰা লাগে। নাই নাই, সেইটো হয়, সেইটো মই আপোনাক কৈছোঁ। অকল এইটো বুলিয়েই নহয়, মই মাজতে নেশ্যনেল লাইফ ষ্টক মিছন বুলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্কিম আছে, তাত আপোনাৰ ঢেৰ স্কিম আছে। ছাগলী স্কিম আছে, আপুনি 50% ছাবচিডি গ্ৰাণ্ট আছে, গৰু এনেকুৱা স্কিম আছে। মই মাজতে গাখীৰৰে বিজনেছ কৰা, চিন্স মই গোৰ্খা সম্প্ৰদায়ৰ মানুহ, গতিকে মই কিছুমান মানুহক ক'লোঁ, বোলে কিশোৰ ভাই, এই গাখীৰৰ বিজনেছ কৰিব গ'লে আমাৰ ল'ৰাই এতিয়া ছোৱালী নাপায়। মই ক'লোঁ যে কিয়? বোলে নাই, ছোৱালীবিলাকে গাখীৰৰ বিজনেছ কৰা, গৰু পোহা মানুহক মানে এতিয়া ছোৱালীয়ে পচন্দ নকৰে। এইটো হৈছে। কিন্তু আকৌ সেই একেজনী ছোৱালীয়ে বাংগালোৰত এই ATM-ৰ বাহিৰত ছিকিউৰিটি গাৰ্ড কৰা ল'ৰাটোলৈ কিন্তু যাবলৈ ৰেডি আছে। কথাটো বুজিছেনে? তো সেইকাৰণে এই বিষয়বোৰ হৈছে সমাজৰ ট্ৰানজিশ্যনৰ এটা সময়। গতিকে যেতিয়া লাহে 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 বুজি পোৱা হ'ব যে গৰুৰ গাখীৰ বিক্ৰী কৰি, গৰুৰ ফাৰ্ম কৰি, এতিয়া আগতে কি আছিল, আপুনি যেনেকৈ ছিষ্টেমবিলাক, আমি যেতিয়া ঘৰত নাপিত, আমি আগতে নাপিত বুলি কৈছিলোঁ, আজি নাপিত বিচাৰি দিবলৈ নাই, আজিকালি হেয়াৰ ড্ৰেছাৰ হৈছে। সেই একেই চুলি কটা মানুহজন নাপিতৰ পৰা পৰিৱৰ্তন হৈ কি হ'ল, হেয়াৰ ড্ৰেছাৰ হ'ল। আজি আপোনাৰ ঘৰত চুলি কাটিবলৈ নাহে, আমিও আগতে নাপিতৰ এনেকৈ আঁঠুত লগাই দিওঁ, আঁঠুত চেপি সি আমাৰ চুলি কাটে। এতিয়া তেনেকৈ নাকাটে নহয়, হয় নহয়? চুলি কাটিবলৈ 200 টকা, 250 টকা, 300 টকা, 1200 টকা, কিমান বহুত পইচা লয়, আছে নাই? তো চেঞ্জ হৈছে নাই এটিটিউড, যে আমাৰ ল'ৰাই চুলি কাটাটো কি কৰে, মই হেয়াৰ ড্ৰেছিং কৰে। ইংলিছত ক'লে ভালো লাগে, হয় নহয়? সেইকাৰণে এই বিষয়বস্তুবোৰ কি হৈছে, আপোনাৰ সমাজে লাহে লাহে এইবোৰ বিষয়বস্তু গ্ৰহণ কৰিব, আৰু যেতিয়া এটা টাইম লাগিব, হয় নহয়? এতিয়া চৰকাৰী চাকৰিত আগতে কি আছিল, এটা বেলেগ বিষয় আছিল। আজিকালি চৰকাৰী চাকৰিটো আজিকালি এটা চাকৰি দিব লাগিব, আগতে ঘোচ দিব লাগে। ধনী মানুহৰ ল'ৰাই যাৰ পইচা আছে সিয়েতো চৰকাৰী চাকৰি পায়, নহ'লে বেলেগে সাধাৰণ মানুহে, কোনোবা দুখীয়া ঘৰৰ মানুহে ক'ৰবাত চাকৰি পায় নেকি? নাপায়। এতিয়াতো মই দেখোঁ যাৰ ঘৰত ল'ৰা ছোৱালী পঢ়ি আছে, মানে কি কৰি আছে, বোলে টেটৰ কাৰণে পঢ়ি আছোঁ, 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে পঢ়ি আছোঁ, মোৰ ল'ৰাটো SI হ'ব সেইকাৰণে সি পঢ়ি আছে, মোৰ ছোৱালী ACS পৰীক্ষা দিব সেইকাৰণে পঢ়ি আছে। তাৰমানে আগতে ছোৱালীজনীক যদি ACS লাগে, তেতিয়াহ'লে বাপেকে হয় ঘৰত 10-12 বিঘা মাটি বন্ধকত বা বিক্ৰী কৰিব লাগে, মানুহ এতিয়া কি হৈছে, ল'ৰা ছোৱালীয়ে পঢ়ি আছে। এই ট্ৰানজিশ্যনটো এটা টাইম লাগিব, যেতিয়া লাহে লাহে পৰিৱৰ্তন হ'ব, এই বিষয়বস্তুবোৰ লাহে লাহে, ছোৱালীয়েও খেতি কৰা ল'ৰালৈ বিয়া হ'ব, বহুত এনেকুৱা ল'ৰা ছোৱালী থাকিব যিসকলে দেখিব যে আপুনি এণ্টাৰপ্ৰিনাৰশ্বিপত কিমান লাভ আছে। মই আপোনাক এটা দেখাওঁ যে আমি একে সময়ৰ দুজন মানুহক যদি চাই, যিজনে চৰকাৰী চাকৰি 3rd গ্ৰেডত আৰম্ভ কৰিছে বা 4th গ্ৰেডত আৰম্ভ কৰিছে, আৰু একে সময়তে এজন ল'ৰাই এটা গেলামালৰ দোকান আৰম্ভ কৰিছে, আফটাৰ 10 years এইজন মানুহৰ দৰমহা 22,000 টকাৰ পৰা হাৰ্ডলি 30,000 পৰা 32,000 টকা দৰমহা হ'ব আফটাৰ 10 years। আৰু এই যে গেলামালৰ দোকান যিজনে আৰম্ভ কৰিছে, এই 20,000 টকা যে দৰমহা এইজন মানুহে লৈ আছিল, এনেকুৱা 20,000 টকা দিয়া দুজন মানুহক নিজৰ দোকানত ৰাখি সি বেপাৰ কৰি আছে। এইটো হৈছে ডিফাৰেঞ্চ এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ। কথাটো বুজিছে? সেইকাৰণে লাহে লাহে যেতিয়া মানুহে বুজি পোৱা হ'ব, তেতিয়া এই বিষয়টো চেঞ্জ হ'ব। সেইকাৰণে এজন ডাঙৰ বিজনেছমেনৰ পডকাষ্ট মই চাইছিলোঁ, তেখেতে কৈছিলে যদি আপুনি জব কৰে, আপুনি অনলি আপোনাৰ নিজৰ ফেমিলি বচাব পাৰিব, আৰু যদি আপুনি বিজনেছ কৰে, আপোনাৰ ফেমিলিৰ বাহিৰে আপুনি 10জন ফেমিলি বচাব পাৰিব। নিশ্চিত। সেইকাৰণে কৈছোঁ যে চাওক, আমাৰ কথাই আছে, বাণিজ্যে বসতে লক্ষ্মী, হয় নহয়? বাণিজ্যতে লক্ষ্মীয়ে বাস কৰে। তো আমিতো এইটো বস্তুটো আমাৰ আজিৰ বিষয় নহয়, যে আপুনি চাওক, আমাৰ ভাৰতীয় সভ্যতাত আমাৰ ৰজা মহাৰজা থাকোঁতে কেইজন চৰকাৰী চাকৰিয়াল আছিল, কিন্তু আপুনি আজি যিমান চৰকাৰী চাকৰিয়াল আছে, যিমান মানে আমি চৰকাৰত চাকৰি দিওঁ বা বেলেগ বেলেগ ক্ষেত্ৰত চাকৰি আছে, আজিৰ পৰা 400 বছৰ আগতেতো তেনেকুৱা, 500 বছৰ 1000 বছৰ আগতেতো এনেকুৱা চাকৰি নাছিল, আছিল জানো? তাৰপিছতো আজি আমাৰ ভাৰতবৰ্ষই ৱৰ্ল্ড GDPত কিমান পাৰ্চেণ্ট কণ্ট্ৰিবিউট কৰে? হাৰ্ডলি 3 to 4% কণ্ট্ৰিবিউট কৰে। ৱৰ্ল্ড GDPৰ টোটেল কণ্ট্ৰিবিউশ্যন আজি অহাৰ পিছত 3% হৈছে, আগতে 1.5% নাছিল। কিন্তু সেই একেই GDP আমাৰ 1500 চনৰ আগত ভাৰতবৰ্ষৰ GDP ৱৰ্ল্ডত আমি 35% কণ্ট্ৰিবিউট কৰিছিলোঁ। চিন্তা কৰক, তে ৱৰ্ল্ডৰ GDPৰ 35% ইণ্ডিয়াৰ আছিল, কিন্তু তেতিয়াতো এনেকুৱা বিষয় নাছিল।
তাৰমানে কি আছিল, তেতিয়া বিজনেছ আছিল, তেতিয়া সৰু সৰু উদ্যোগ আছিল। কথাটো বুজিছে? তো সেইকাৰণে আমাৰ উদ্যোগৰ যিবিলাক মানে আমাৰ উৎপাদিত সামগ্ৰী দেশে বিদেশে বাহিৰলৈ গৈছিল, সেইকাৰণে আমাৰ তাত মানুহবিলাক আক্ৰমণ কৰিব আহিল। আচ্ছা, ডকাইত কাৰ তাত আহে কওকচোন? যাৰ তাত আছে, যাৰ তাত পইচা আছে, নহয় জানো? নহ'লে যে আপোনাৰ 1000 মহম্মদ ঘড়ী, অমুক কাছিম এইবিলাক কিয় আহিল? ইয়াত পইচা আছে, কোন সম্পত্তি আছে, জানে ধনী হয় ভাৰত, হয় নহয়? তো সেইকাৰণে আমি আগতে বিশ্বৰ সকলোতকৈ ধনী দেশ আছিলোঁ। কিয়? তেতিয়া আমি বাণিজ্য কৰিছিলোঁ, আমাৰ মানুহবিলাক বাণিজ্য কৰিবলৈ দেশে বিদেশে ঘূৰিছিল। আমি সেইবোৰ বিষয়ত তেতিয়া বিশেষকৈ 200 বছৰ ইংৰাজৰ শাসনত আমাৰ বাণিজ্য শেষ হৈ গ'ল। তাৰপিছত আমাৰ মানসিকতাটো কি হ'ল, গোলামী যিটো মানে চাকৰি, মানে ইংৰাজৰ তলত আমাৰ চাকৰি, তেওঁলোকে সেই মানসিকতাটো সোমাই দিলে। আৰু এই কথাটো ক'ত আছিল? মেকলে 1834 নিজৰ দেউতাকলৈ লিখা চিঠিত কি লিখিছিল, যে আমাৰ ইয়াৰ যিটো শিক্ষা ব্যৱস্থা আছে, এই শিক্ষা ব্যৱস্থাটো হৈছে, শিক্ষা ব্যৱস্থাটোৱে আমি কি কৰিব লাগিব, যে ভাৰতীয় মানুহক আমাৰ গোলাম কৰাৰ মেণ্টেলিটিৰে এওঁলোকক আমাৰ চাকৰিয়াল কৰাৰ কাৰণে পঢ়াব লাগিব। তো আমি আজি কি পঢ়ি আছোঁ? চাকৰিয়াল হ'বৰ কাৰণে পঢ়ি আছোঁ ন? আমি এণ্টাৰপ্ৰিনিয়ৰ হ'বলৈ পঢ়ি থকা নাই নহয়। ল'ৰা এজনে MBA কৰিছে, লগে লগে কোম্পানীত ক'ত ক'ত চাকৰি আছে সেইটোৰ কাৰণে মাথা মাৰি আছে। মোৰ ল'ৰাটোক মই কালি এটা ভাল চাকৰি দিছোঁ, মই কি ভাবিম? মোৰ ল'ৰাটোৱে ভালকৈ পঢ়ক, মোৰ ল'ৰাটোৱে ভালকৈ চাকৰি কৰক। কোন বাপেকে, কেইজন বাপেকে ভাবিছে যে মোৰ ল'ৰাটো পঢ়ি আহি এটা বিজনেছ আৰম্ভ কৰক সৰুকৈ? কোনোবাই ভাবিছে নেকি? নাই ভাবা। তো এই বিষয়বস্তুবোৰ আজি যে আমি যে কৈছোঁ, আজি যে বিজেপিয়ে যে ৰাষ্ট্ৰবাদৰ কথা কৈছে, বিজেপিয়ে যে নেশ্যনেলিজিমৰ কথা কৈছে, বিজেপিয়ে যে আমি আগৰ বিষয়বস্তুলৈ ঘূৰি যাবলৈ কোনবোৰ বিষয় কৈছোঁ, এই ৰাষ্ট্ৰবাদ বোলাটো কোনটো আছিল? এই ৰাষ্ট্ৰবাদটো সেই ৰাষ্ট্ৰবাদ যি আজি 500 বছৰ আগত আমি ৱৰ্ল্ড GDPৰ 35% কণ্ট্ৰিবিউট কৰিব পাৰিছিলোঁ। তো সেই বিষয় যদি আমি ইয়াত আৰম্ভ কৰোঁ, আজিও আমি 35% আমি কণ্ট্ৰিবিউট কৰিব পাৰিম। আমি যিবোৰ কৰি আছোঁ, এইটো কলনিয়েল শাসনে আমাক যিবোৰ মানে কুপ্ৰবৃত্তিবোৰ আমাৰ তাত, কুচিন্তাবোৰ আমাৰ তাত সোমাই থৈছে, বা আমি চৰকাৰী চাকৰি কৰি কিবাকৈ মই আৰু মোৰ ল'ৰাটোক, মোৰ ঘৈণীয়েকজনী লৈ মই খাই থাকিব পাৰোঁ, এই মেণ্টেলিটিটো যিটো আমাক মানে কলনিয়েল পিৰিয়ডত সোমোৱাই দিলে, সেই পিৰিয়ডৰ সেই বিষয়টো উলিয়াই পেলাবৰ কাৰণে আমাৰ ৰাষ্ট্ৰবাদৰ প্ৰয়োজন। ৰাষ্ট্ৰবাদ বুলি কোৱাটো বহুত ডাঙৰ এটা বিষয়, কথাটো বুজিছে? সেইকাৰণে আজি যে নৰেন্দ্ৰ মোদীয়ে যে সেই ৰাষ্ট্ৰবাদৰ কাৰণে নিউ এডুকেশ্যন পলিচিত যে আনিছে, কিয় আনিছে? জব ক্ৰিয়েটৰৰ কথাটো কিয় কৈছে? কথাটো বুজিছে? সেইকাৰণে প্ৰতিটো বিষয়ত এইবোৰ বস্তু সোমাই থাকে। আমি বহুত কিবা কিবি কথা কওঁ যে বিজেপি ৰাষ্ট্ৰবাদৰ কথা কওঁ, ৰাষ্ট্ৰবাদৰ কথা কওঁতে যদি ৰাষ্ট্ৰবাদৰ কাম কৰোঁতে আমাৰ ভাৰতে যদি 35% GDP ৱৰ্ল্ড GDPত যদি কণ্ট্ৰিবিউট কৰিব, ৰাষ্ট্ৰবাদ বেয়া নেকি? কথাটো তেনেকুৱা। কিন্তু কথাটো হ'ল, এই বিষয়বোৰ আমাৰ গোটেই ব্যৱস্থাটো 200, 300, 400 বছৰত ধ্বংস হৈ গ'ল। গতিকে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া 10 বছৰতে সকলো বস্তু চেঞ্জ কৰি দিব, এনেকুৱাটো বিষয় নহয়। এই বিষয়টো লাহে লাহে আলোচনা হৈছে, কাম ক'ৰবাত হৈছে, হয়তো আৰু 10 বছৰ লাগিব, আৰু 15 বছৰ লাগিব, এই মাইণ্ডছেটবিলাক পৰিৱৰ্তন হ'ব। আপুনি কোৱা মতে অসমত বহুত স্কোপ আছে যদি আমি ব্যৱসায় কৰোঁ। আপুনি এজ এ চেয়াৰমেন হৈ কি ক'ব, যে যদি কোনোবা ল'ৰা বা কোনোবা ছোৱালী যদি ওলাই আহি ব্যৱসায় কৰিব বিচাৰে, তো সিহঁতৰ ফাণ্ডৰ দৰকাৰ। আপুনি সেইটো মোৰ বিষয়টো এনেকুৱা, চাওক, প্ৰথম ফাণ্ড নহয়, প্ৰথম আপোনাৰ মাইণ্ডছেটটো। কথাটো বুজিছে? আমাৰ বহুত ল'ৰা ছোৱালী এনেকুৱা আছে, বেংকৰ লোন নোলোৱাকৈ বহুত দুখীয়া মানুহেতো কাম কৰি আছে, নাই কৰা নেকি? এতিয়া যদি আপুনি বেংকৰ পৰা 10 লাখ টকা লোন লৈ গ্লাছ লগাই দোকান আৰম্ভ কৰি একদম এচিত থাকি বাবু হ'বলৈ বিচাৰ কৰে, আপোনাৰ দোকান চলিব নেকি? আপুনি যদি কালি মুৰ্গীৰ বিজনেছ আৰম্ভ কৰে, 10 লাখ টকা দি মুৰ্গী আৰম্ভ কৰিব নেকি? কালি যদি মুৰ্গী চব মৰি যায়, তেতিয়া আপোনাৰ প্ৰথম কথাটো যে মুৰ্গীয়ে খায় কি, মুৰ্গীয়ে কি ঔষধ লয়, কেতিয়া বেমাৰ হয়, এই বিষয়টো জানিবৰ কাৰণে কমচে কম আপুনি 50টা মুৰ্গী প্ৰথমে পুহিব লাগিব নাই? এই 50টা মুৰ্গী পুহিবলৈতো আপোনাক বেংকৰ লোন নালাগে। তো আমাৰ প্ৰব্লেমটো কি হৈছে, আমি একেবাৰে ডাঙৰ মল বনোৱাৰ চিন্তা কৰোঁ, সৰু গুমটি এটাৰে আৰম্ভ কৰিব লাগে। আমি সেই গুমটিৰ চিন্তাটো নকৰোঁ। ঠিক কথাটো বুজিছেনে? যে এজন মানুহে কষ্ট কৰি সেই পৰ্যায়ে একেবাৰে আম্বানী হ'ম, আদানী হ'ম বুলি যদি ভাবি আৰম্ভ কৰে, একেলগে যদি আমি আমাৰ ৰিপ'জৰ মালিক হ'বলৈ চেষ্টা কৰোঁ, তেনেহ'লে নহ'ব। ৰিপ'জৰ মালিক যেতিয়া আছে, তেওঁৰ দেউতাকে কান্ধত পানী বিক্ৰী কৰিছিল, সেই কথাটোতো আমি পাহৰি গ'লে নহ'ব ন, হয় নহয়? গতিকে সেই বিষয়টো আমি ভাবিব লাগিব। আমি কি কৰোঁ, এজন মানুহে ঘৰ বান্ধিছে, ধুনীয়া ঘৰখন দেখোঁ, কিন্তু তেওঁ যে প্ৰথমৰ পৰা
ভেটি বান্ধি খান্দিব লগা হৈছিল, এটা এটা ইটাৰে যে ঘৰ বান্ধিছে, সেই কথাটো আমি চিন্তা নকৰোঁ। সেইকাৰণে চাওক, বেংকে আপোনাক কিয় বিশ্বাস কৰিব? আপুনি কৰি আছে, আমাৰ প্ৰব্লেমটো কোনটো হয়, ধৰক আপোনাৰ তাত এটা দোকান আছে, যে মিঠাইৰ দোকান আছে, আপুনি ডেইলি 5,000 টকা ইনকাম কৰে। আপুনি কি কৰে, আমি জেনেৰেলি অসমীয়া মানুহে কি কৰোঁ, 5,000টো আমি পইচা পালোঁ দিনটো, কালি গাখীৰৰ পইচা দি দিলোঁ, অমুকক দি দিলোঁ, তমুকক দি দিলোঁ কৰি আপোনাৰ হাতত লাভৰখিনি 1,000 টকা থাকিল। সেই 1,000 আৰু 500 টকাৰ ঘৰত পাচলি লৈ গ'লোঁ, অমুক লৈ গ'লোঁ, পকেটত 500 টকা থাকে, সেইটো বেংকত থওঁ। হ'ল, এক মাহত আপোনাৰ কিমান দেখিলে বেংকে? 15,000 টকা দেখিলে। কিন্তু আপুনি যদি 5,000 টকাটো আপুনি ইনকাম হ'ল, মানে বিক্ৰী কৰিলে, ৰাতিপুৱা 10টা বজাত গৈ বেংকত জমা কৰি দিয়ক, সন্ধিয়া আহোঁতে 5,000 টকা উলিয়াই লৈ আহক। আপুনি 30 দিন যদি 5,000 টকাকৈ দিলে, কিমান দেখিলে বেংকে? 1.5 লাখ টকা। এতিয়া চিন্তা কৰক, এইটো হৈছে চিন্তা। এতিয়া যদি আপুনি বিক্ৰী কৰিয়েই পইচাটো জমা দিয়ে, তেতিয়াহ'লে আপুনি 1.5 লাখ টকাকৈ যদি ভাবে, আপুনি চাওক টাৰ্ণ অভাৰটো কিমান হ'ল। আৰু আপুনি গোটেইখিনি কাম কৰি 500 টকাটো জমা কৰে, আপোনাৰ টাৰ্ণ অভাৰটো 15,000 হ'ল। এই মাইণ্ডছেটটোৰ কাৰণে এই মাইণ্ডছেটটোৰ কাৰণে 1,35,000 টকা মান্থলি আমি লছ কৰি। এতিয়া যদি বেংকে আপোনাৰ 1,50,000 টকাটো মান্থলি দেখে, তেতিয়াহ'লে আপোনাক লোন লগে লগে দিব, আৰু একেই যদি নহয় 15,000 টকাতে বেংকে লোন নিদিয়ে। গতিকে এইটো হৈছে বেছিক কথা। এই বেছিক কথাটো যদি আমি অকণমান যদি জানি লওঁ, বুজি লওঁ, তেতিয়াহ'লে আপোনাক বেংকে লোন নিদিওঁ বুলি কোনেও নকয়। বেংক কিয় আছে ইয়াত? বেংকৰ কামেই লোন দিয়া, বেলেগ কোনো কাম নাই বেংকৰ। এই যে বেংকৰ কৰ্মচাৰীয়ে দৰমহা পায়, কিহৰ পৰা পায়? চৰকাৰে দিয়ে নেকি? নিদিয়ে। বেংকত আমি পইচা জমা ৰাখোঁ। এই জমাৰ সলনি আমাক ছেভিংছত 6%, 5%, 4%, 7% কিবা এটা পইচা দিয়ে। ইভেন আজিকালি 7.5%, প্ৰায় 8% দিয়া হৈছে আপোনাৰ এইটোত, কি কওঁ আমি, FDত হয়নে? 8% দি দিয়ে। সেই পইচাটো আকৌ আমাক কি কৰে, লোন আকাৰে ঘূৰাই দিয়ে। হ'ল 11%, 12%। তাৰমানে সেই 5% যে তাহাঁতে খায় আপোনাৰ আমাৰ পইচাৰে, সেই 5%-এ তাহাঁতে দৰমহা কৰিও হাজাৰ কোটি টকা লাভ কৰে। সেইকাৰণে বেংকে লোন দিবলৈ থাকে, খালি আপোনাৰ যিটো ক্ৰেডিবিলিটিটো বেংকৰ আগত শ্ব' হ'ব লাগিব, আৰু বেংকে আপোনাক দেখি, আপোনাৰ কাম কাজবোৰ দেখি বেংকে আপোনাক বিশ্বাস কৰিব লাগিব যে এইজন মানুহক মই পইচা দিলে এইজন মানুহে মোক বেংকৰ পৰা ৰিটাৰ্ণ কৰিব। আমাৰ হিষ্ট্ৰী কি আছে? আমাৰ হিষ্ট্ৰী আছে, আমি 10,000 টকাৰ KCC লোন লোৱাৰ পিছত আৰু পিছলৈ বেংকলৈ ঘূৰি নোযোৱা আমাৰ ৰেকৰ্ড আছে, হয় না? এতিয়া আপুনি এখন গাঁৱৰ ল'ৰা, আপোনাৰ গাঁৱত 15জন মানুহে KCC লোন লৈ থোৱা আছে, চব ডিফল্টাৰ আছে। বেংকত আপোনাৰ এৰিয়াটো গ্ৰে হৈ আছে নাই? গতিকে আৰু এটা লোন দিবলৈ বেংকে ভয় খাব নাই। সেইকাৰণে চাওক, বেমাৰ এটা নহয়, বিভিন্ন ধৰণৰ। আৰু বেংকে আপোনাক যেতিয়া সেইবিলাক থাকিব, তাহাঁতে চাকৰিৰ পৰা বাচিবৰ কাৰণে এইবিলাক চিন্তা কৰে। সেইকাৰণে আমি এজ এ সমাজ, চৰকাৰে তাত হেল্প কৰিব, আমি সকলোৱে হেল্প কৰিম। আজি বিভিন্ন সংগঠন আছে, কিবা আছে, আমি যদি এই বিষয়বস্তুবোৰ যদি 10,000 টকাকৈ তেওঁলোকৰ KCC লোন আছে বা কিবা খেলিমেলি, সেইবোৰ বস্তু নোহোৱা কৰি বেংকৰ লগত এটা ৰিলেশ্যন ডেভেলপ কৰি কেনেকৈ আমাৰ ল'ৰাক বেংকৰ জৰিয়তে সহযোগিতা কৰিব পাৰি, তাৰ কাৰণে ধেৰ ব্যৱস্থা আছে। আমি সেইবোৰ কি কৰোঁ, খালি মিটিঙে মাটাঙে কথা কওঁ, কিন্তু কাৰ্যতে আমি কিছুমান কাম কৰিব পৰা নাই। গতিকে এই ক্ষেত্ৰত যে সকলোৰে বেলেগৰ দোষ এনেকুৱা ধৰে, আমাৰ সকলোৰে দোষ, সমাজ হিচাপে আমি দোষিত। সেইকাৰণে এই কামবোৰ যদি আমি কৰোঁ, বেংকেও লোন দিব। আৰু আজি বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলে নিজাববীয়াকৈ বহুত কাম কৰিছে, গতিকে বেংকৰ লোন বহুত ল'ৰাই পাইছে। কালি মই এজন ল'ৰাক পাইছিলোঁ, তেওঁ কৈছে, কিশোৰ দা মোৰ অলৰেডি কাম হৈ গৈছে, এই অহা সপ্তাহত মোৰ এনেই কৈছে। এতিয়া তাতো আৰু কিছুমান আছে, দাদা মই পোৱাই নাই, বেংকে আমাক ঘূৰাই থাকে, এনেকুৱা পোৱাও ল'ৰা আছে। গতিকে দুই ধৰণৰে মানুহ আছে। আমি যিসকলে পোৱা নাই তেওঁলোককো পৰাপক্ষত, আজি চৰকাৰ আগত কি আছিল, আগত DIC অফিচত গ'লে বেংকৰ মেনেজাৰে, DICৰ মেনেজাৰে প্ৰথমে কয় বোলে এই কিটো স্কিম বনাবলৈ পইচা লাগে, বেংকত ক'বলৈ পইচা লাগে। আজিতো পইচা নিবিচাৰে, আজি আমাৰ GM সকলে হেল্প কৰে। তো মাইণ্ডছেটটো চেঞ্জ হৈছে। আপুনি কওক, BJPত আপুনি কিমান বছৰ হ'ল আপোনাৰ জইন কৰা? চাওক, BJPত মই 2014 চনত জইন কৰিছোঁ। গতিকে BJPত ক'বলৈ গ'লে মই 10 বছৰ হ'ব। 10 বছৰ হ'ব। কিন্তু BJPত হোৱাৰ আগতে আমি 2005 চনৰ পৰাই আমি সংঘৰ লগতো জড়িত আছিলোঁ। কিন্তু মই সংঘৰ লগত জড়িত থাকিলেও মই 2009 চনত মই পাৰ্টিত মই AGPত আছিলোঁ। 2009 চনত মই AGP জইন কৰিলোঁ। তো AGPত জইন কৰাৰ পিছত মই 2014 চনত BJP মই জইন কৰিছোঁ।
তো কিন্তু 2005 চনৰ পৰা আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভিন্ন পৰ্যায়ত আমি কাম কৰিছোঁ। ইভেন মই AGP থাকোঁতেও আমি মানে সংঘৰ কাম আমি কৰিছোঁ। গতিকে বিজেপি হিচাপে মই 2014 চনৰ পৰা 10 বছৰ বিজেপিত 10 বছৰ হৈছে, 11 বছৰ ৰানিং এইটো কি পালে কি হেৰালে আপুনি 10 বছৰ বিজেপিত? বহুত পাইছোঁ। আজি মই যদি বিজেপিত নথকা হ'লে আপোনাৰ এই ষ্টুডিঅ'ত আপুনি মোক এনেকৈ নামাতিলেই হয় চাগে, চিনিয়ে নাপালেহেঁতেন, হয় নহয়? গতিকে আজি কিশোৰ উপাধ্যায় হিচাপে এটা চিনাকি যে হৈছে, এই চিনাকি বিজেপিৰ কাৰণেই হৈছে। মই বিজেপিত নাথাকালে হয়তো মই তেতিয়া হয়তো বেলেগ পাৰ্টি থাকিলে এটা বেলেগ বিষয় আছিল। আজি কিশোৰ উপাধ্যায় বিজেপিৰ মুখপাত্ৰ হিচাপেতো আপুনি মোক মাতিছে। হেৰালে কি আপুনি? গতিকে হেৰালে কি বুজা নাই মানে আপুনি ইমান বছৰ কি হেৰালে, লছ কি কৰিলে? লছ কৰা কথাটোতো ভবা নাই। হোৱাট এভাৰ যিখিনি পাইছোঁ সেইখিনি গেইন কৰিছোঁ। আৰু লাইফত আপুনি যেতিয়া গৈ থাকিব লছ নকৰে মানুহে, এইটো গেইনেই কৰে। হয় কেতিয়াবা বেয়া অভিজ্ঞতা, সেইটোও গেইন হয়। বেয়া অভিজ্ঞতা গেইন কৰিলেহে আপুনি ভাল কৰিব পাৰিব। ডেট ইজ ৱাই মইতো নাভাবোঁ লছ কৰা কথা কিবা থাকিব পাৰে। এই 10 বছৰ আপুনি এটা দলৰ লগতে আছে। মই সুধিব বিচাৰোঁ যে এটা লিডাৰত কি গুণ থাকিব লাগে যে যিটো আপুনি এই 10 বছৰত ফেচ কৰি আহিছে না, এই লিডাৰৰ এই 3টা গুণ থাকিব লাগে? লিডাৰৰ গুণ বুলি ক'লে বহুত কিবা কিবি থাকিব লাগিব। গতিকে আমাৰ তাত সেইখিনি এতিয়াও অহা নাই কাৰণে আমি নেতা বা লিডাৰ হ'ব পৰা নাই। এতিয়া কথাটো হ'ল আমি একোজন কৰ্মী বা কাৰ্যকৰ্তা, আমাৰ বিজেপিত আমি কৰ্মী বুলি নকওঁ, কাৰ্যকৰ্তা বুলি কওঁ। গতিকে ভাল কাৰ্যকৰ্তা এজন হৈ থাকিব পাৰিলে ভাল। এতিয়া লিডাৰ হ'বলৈ হ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিবোৰ গুণ আছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবোৰ গুণ আছে, নাড্ডাজীৰ যি গুণ আছে, অমিত শ্বাহজীৰ যি গুণ আছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিবোৰ গুণ আছে, সেইবোৰেই গুণ হয় নেতা হ'বৰ কাৰণে। সেইটোৱে, বেলেগটো আমিতো নাভাবোঁ যে বেলেগ কিবা গুণ লাগিব বুলি। গতিকে আমাৰ দলত থকা যিবোৰ জ্যেষ্ঠ নেতাসকল আছে বা সেইসকলৰ যিবোৰ গুণাগুণ আছে সেইবোৰেই নেতাৰ গুণ। সেইটো মুখপাত্ৰ, চেয়াৰমেন, ইলেকশ্যন কেতিয়া খেলিব? ইলেকশ্যন খেলাটো আমি খেলি আছোঁ। নিজে বোলা বস্তুটো এইটো দলৰ ব্যৱস্থাত থাকে। এতিয়া আমাকতো আজি দিলে, আজিয়ে খেলিবৰ মন, কালি দিলে, কালিয়ে খেলিবৰ মন। ৰাজনীতিত যেতিয়া মানুহ আহিছে তেতিয়া নিৰ্দিষ্টভাৱে সেই ৰাজনৈতিক থাকি ৰাজনৈতিক পাৱাৰৰ জৰিয়তে, ক্ষমতাৰ জৰিয়তে মানুহক সেৱা কৰাৰ বা সহায় কৰাৰ এটা ব্যৱস্থা আছে কাৰণে আমি ইয়াত আহিছোঁ। এইবোৰ চিন্তা চৰ্চা নথকা হ'লেতো হাইকোৰ্টত ওকালতি কৈ থাকিলোঁ হয়। তো সেইকাৰণে নিশ্চিতভাৱে সেইটো ব্যৱস্থা থাকিব। আমি কাম কৰি আছোঁ। পাৰ্টীয়ে নিশ্চিতভাৱে দেখিছে যে কোনে সেৱা ভালকৈ কৰিব পাৰিব সেইটো পাৰ্টীয়ে বিবেচনা কৰিব। আৰু আগন্তুক দিনত যদি আমাক পাৰ্টীয়ে ভাবে যে এইজনে ভালকৈ সেৱা কৰিব পাৰিব, ৰাজনীতিক ভালকৈ ব্যৱহাৰ কৰি, তেতিয়াহ'লে নিশ্চিতভাৱে পাৰ্টীয়ে চিন্তা কৰিব কেতিয়া ইলেকশ্যনত উঠিবলৈ। আমাৰ নন পলিটিকেলত আৰু এটা পপুলাৰ ৰাউণ্ড হৈ গৈছে। আপুনি এটা ফোন কল কৰিব লাগিব বাইদেউক আৰু সুধিব লাগিব অন কেমেৰা যে আপোনাৰ এটা ভাল গুণ, এটা বেয়া গুণ। আচ্ছা, আপুনি ফোন লগাই দিয়ক বাইদেউক। সেইটো আগত কোৱা হ'লে সুবিধা হ'ল। নাই, এইটো আপোনাক কৈ দিলে নহয় ন, প্লেনিং কৰি দিলেতো আপোনাৰ চব ভালেই ক'ব। অন দ্য স্পটটো ভাল, চব ভাল নকৰোঁ। ৰিচিভ কৰাৰ পিছত দি দিম। সেইটো ভাল ফিটিং কৰাৰ নিচিনা হৈছে, ফোন উঠোৱা নাইতো। কিমান মনৰ মিল হ'লে মনৰ কথাটো এনেকৈ বুজি পায়, এইটো হেল্ল'। আচ্ছা, মই ফোন কৰিলোঁ, মই আছোঁ পডকাষ্টত। এতিয়া তেওঁলোকে তোমাক সুধিব মোৰ এটা ভাল গুণ আৰু মোৰ এটা বেয়া গুণ। মই সুধোঁ আৰু এইটো লাইভত সুধিব। আৰু এনেও মই জানো বেয়া গুণ মোৰ নাই বুলি। চবে শুনি আছে, চবে শুনি আছে। গতিকে মোৰ বেয়া গুণ এটা আৰু ভাল গুণ এটা তুমি ধুনীয়াকৈ কৈ দিব লাগে। আপুনি বেয়া গুণটো আগতে কওকচোন, দাদাৰ বেয়া গুণ। মোৰ বেয়া গুণ কি আছে কৈ দিয়া। মইতো আজিলৈ পোৱাই নাই, সেইকাৰণে ভাবিব লাগিব। আৰু ভাল গুণ কওক। আছে বহুত, কিন্তু বেয়া গুণটো মই নিজে বহি কিনি ভাবিব লাগিব আগত। মই গম পাইছোঁ আপুনি নকয় বুলি। আপুনি এটা ভাল গুণ কওক। ভাল গুণটো he has a lot of good qualities in him. The most of it is that he's a person of great patience.
he has the capability of taking responsibilities and abiding those very sincerely. আৰু বহুত আছে. If you want to listen, I can go on with the list. অ'কে, ঠিক আছে। আৰু কেতিয়াবা ভাবেনে যে আপোনালোক সময় অলপ কমকৈ দিয়ে বুলি কেতিয়াবা ফিল হয়নে? বুজি পোৱা নাই, আকৌ একবাৰ ক'ব নেকি? নহয় নহয়, তোমাক মই সময় কম দিওঁ বুলি কেতিয়াবা ফিল হয়নে? সময়টো নহয়, obviously, just because he is a politician, I can well understand about that, but then কেতিয়াবা obviously, as a husband, if he doesn't give me time, অকণমানতো আৰু হ'বই আৰু এইবোৰ personal complaints তো অকণমান থাকেই। তাকে এইটো থাকিব এইটো। এইটোৱে আছে আৰু বাকী একো নাই। ঠিক আছে, থেংক ইউ। ৱেলকাম। আপুনি কোৱা কথাটোৱে হয়, আপোনাৰ বেয়া গুণ নক'ব ন? ইমানেই মনৰ লগত মন মিলিছে ন? গতিকে থাকিবই ঘৰুৱা মানে কি হয়, জেনেৰেলি ঘৰৰ মানুহে কমচে কম ৰাতিপুৱা আৰু সন্ধিয়া ঘৰত বিচাৰে, কিন্তু আমি যেতিয়া আপুনি ৰাজনীতিত থাকে, কেতিয়াবা আপুনি মণিপুৰত গৈ 3 মাহ থাকিব লাগিব, কেতিয়াবা কলকাতাত গৈ 1 মাহ থাকিব লাগিব, কেতিয়াবা মিজোৰামত গৈ 2 মাহ থাকিব লাগিব, কেতিয়াবা এনেকুৱা কাম থাকি যায়। আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিত আপুনি যিহেতুকে আমি নেশ্যনেল পাৰ্টি আৰু আমি ৰাষ্ট্ৰবাদী মানুহ, গতিকে আমাৰ কাৰণে বেংগলজী, আমাৰ কাৰণে মিজোৰামকহে আমি তাৰ মানুহ আমি বেলেগকৈ নাভাবোঁ, গতিকে আমি তাত কাম কৰিবলৈ তেনেকৈ গুচি যাওঁ। তো সেইকাৰণে ঘৰত স্বাভাৱিক কথা যে ঘৰৰ মানুহজন যেতিয়া 2 মাহ ঘৰত নাথাকিব, তেতিয়া সেইটো ফিলটো নিশ্চিতভাৱে হ'ব। আদাৰৱাইজ নহ'লে তেওঁলোকে বেয়া পোৱা হ'লে এনেকৈ ঘৰ এৰি 8:30 বজালৈ আপোনাৰ ষ্টুডিঅ'তনো কিয় আহিব? আপুনি ৰিচেণ্টলি মানে কেইদিনমান হ'ল যে কলকাতাৰ পৰা আহিলে, ফেচবুকত দেখাবলৈ আপুনি তাতে যাই ৱৰ্ক কৰি আছে। আপুনি আজিও মেইনটেইন কৰি ৰাখে ৱৰ্কিং? নহয় চাওক, আপুনি এইটো 2 ধৰণৰ বিষয় হয়। এইটো হ'ল এটা অভ্যাস হয়। আমি যেতিয়া চিন্স মাই ইউনিভাৰ্চিটি ডেইজ তেতিয়াও এই মৰ্ণিং ৱাকৰ অভ্যাসটো, মৰ্ণিং ৱাক মানে কি, মই ৰাতি বহুত বেছি দেৰিলৈ, মই জেনেৰেলি পলিটিচিয়ানসকলে ৰাজনীতি কৰা মানুহে ৰাতি দেৰিকৈ থাকে, মই আকৌ ৰাতিপুৱা সোনকালে উঠোঁ। তো ৰাতিপুৱা সোনকালে উঠিতো বেলেগ কোনো কাম নাথাকে, পঢ়া সময়ত পঢ়া আছিল। তো এতিয়া আগৰ পৰাই মই মৰ্ণিং ৱাক কৰোঁ, এইটো মোৰ অভ্যাস। আগতে ছ'চিয়েল মিডিয়া নাছিল কাৰণে এইবোৰ দিয়া হোৱা নাছিল, এতিয়া ছ'চিয়েল মিডিয়াত আছে কাৰণে ৰাতিপুৱাই এটা কণ্টেণ্টো হৈ যায়, সেইকাৰণে দিয়া হয়। সেইটোৱে, বেলেগ একো বিষয় নহয়। গতিকে এক্সাৰচাইজ বুলি ৰাতিপুৱা আপুনি অকণমান মানে খোজ কাঢ়িলে আপোনাৰ নিজৰ কাৰণেই ভাল। সেইকাৰণে ৰাতিপুৱা উঠে কেইটাত আপুনি? জেনেৰেলি 4:30টাত মই বিচনাত আহে। কেতিয়া আপুনি? সেইটো ডিপেণ্ডছ অন ইয়'ৰ ডে। আপুনি কেতিয়াবা নাই, নৰ্মেলি 11 চাৰে 11টাত শুই যাওঁ। তাৰপিছত আৰু ঘৰততো আৰু তেনেকৈ কাম নাথাকে, গতিকে 11 চাৰে 11টাত শুই দিয়া হয়। কেতিয়াবা নহয় ক'ৰবাত থাকিবলগীয়া হয় মিটিঙত পাৰ্টিকে, তেতিয়া 2টাও বাজিব পাৰে, সেইটো এটা বেলেগ কথা। কিন্তু আদাৰৱাইজ ঘৰত থাকিলে ৰুটিন সেইটোৱে। মই আপোনাক মুখপাত্ৰ হিচাপে মই আৰু এটা প্ৰশ্ন কৰোঁ আপোনাক। USDM লৈ যিটো বিতৰ্ক হ'লে, সেইটো লৈ আপুনি কি ক'ব? যে USDMৰ কোনটো বিতৰ্ক? যিটো বানপানী USDMৰ কাৰণে হৈছে, আমাৰ গুৱাহাটীত বানপানীটো USDMৰ কাৰণে হৈছে বুলি যেতিয়া বিষয়টো এনেকুৱা যে এই বিষয়টোতো আজি হোৱাৰ বিতৰ্ক নহয়। 2011 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াইও কৈছিল যে মেঘালয়ৰ পাহাৰ কাটি, হয়তো তেতিয়া USDM এই পৰ্যায়ত নাছিল, সেইকাৰণে হয়তো তেখেতে ডাইৰেক্ট USDM বা তেতিয়াৰ USDM বুলি আমিও নাজানিছিলোঁ, হয় নাই? তো তেতিয়াৰ পৰাই পাহাৰ কটা, যিটো মেঘালয়ৰ পাহাৰ কাটি সেইখিনি এৰিয়াতেতো পাহাৰ কটা হৈছে। তো সেইকাৰণে এটা ইউনিভাৰ্চিটি হৈছে, তাত আমাৰ ক'বলগীয়া এইটো এটা বেলেগ বিষয় সেইটো। কিন্তু আপুনি যদি ইউনিভাৰ্চিটি বা কিবা যিয়েই নহওক, যি বনাব যাওঁতে আপুনি এনভাইৰনমেণ্টৰটো আপুনি ৰাখিব লাগিব। কিন্তু আজি চাওক, তাত সেই পাহাৰ মানে কটাৰ কাৰণে আজি কি হৈছে, আপুনি ডাউন এৰিয়াত আপুনি গোটেই বানপানী হৈ গৈছে। গতিকে এইটো বিতৰ্ক বুলিতো মই নাভাবোঁ, হয় নহয়? বিতৰ্ক হোৱাৰ কি কথা আছে? যে তাত পাহাৰ কটা হৈছে, পাহাৰ কটাৰ কাৰণে পানী তাত গোটেই তললৈ নামি আহিছে। গতিকে এই কথা ক'বলৈ যাওঁতে বিতৰ্ক হোৱাটোতো মই বুজি নাপাওঁ। গতিকে মই নাভাবোঁ যে এইটো বিতৰ্কিত কথা, এইটো ফেক্ট। আৰু এই কথাটোতো আজি কোৱা কথা নহয়, এই কথাটো তৰুণ গগৈ ডাঙৰীয়াই কওঁতে বিতৰ্ক হোৱা নাছিল। এতিয়া তৰুণ গগৈ ডাঙৰীয়াই ইভেন হাইকোৰ্টত কেছ কৰিব লাগে বুলিও কৈছিল নাই কওক? তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই হাইকোৰ্টত কেছ কৰিব লাগে বুলি কৈছিল মেঘালয়ৰ এগেইনষ্টত।
তো সেইকাৰণে তেতিয়া যদি আপুনি চিন্তা কৰক, তেতিয়াই তৰুণ গগৈ ডাঙৰ সেই একে কথাকে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদিকে তাত USTM ইমান ডাঙৰ পৰ্যায়ত কৰিছে, গতিকে USTMে কৰিছে, গতিকে USTMৰ কথাটো আহিছে। গতিকে বিষয়টো তেনেকুৱা, তাত আমি বিতৰ্ক বুলিতো কোনো ধৰণৰ বিষয় নহয়। সঁচা কথা এটা ক'বলৈ যাওঁতে কোনোবাই বিতৰ্ক কৈছে, ভাল পোৱা নাই, এইটো বেলেগ। কিন্তু সেইটো কথাকে গুৱাহাটীৰ ৰাইজে ভুগিছে, হয় সেইটো। কালি আৰু পৰহি দুদিনমান বহুতকেইটা ৰেপ কেছৰ আমি নিউজ পালোঁ। আপুনি কি ক'ব যে অসমৰ এই ছিষ্টেমটো, কাৰণ আপুনিও এডভোকেট হয়, এই ছিষ্টেমটো কেনেকৈ হ'ব লাগে যে দৰ্শনকাৰীক আমি কেনেকৈ ধৰণৰ কৰিব পাৰোঁ? এই বিষয়টো এনেকুৱা, দুই ধৰণৰ বিষয় আছে যে ধৰ্ষণকাৰীৰ এগেইনষ্টত আইন হয়তো যিমানখিনি আইন হৈছে সেই আইনেও তেখেতসকলক ভয় খুৱাব, এনেকুৱা ধৰণৰ বিষয় হ'ব পাৰে। এতিয়া তাৰ কাৰণে আজিতো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ষ্ট্ৰিক্টলি কৈছে যে ইয়াৰ কাৰণে আৰু যদি ষ্ট্ৰিক্ট, এতিয়া দুই ধৰণৰ বিষয় থাকে। এতিয়া বহুত মানুহে বেংগলতো ৰেপ হৈছে, অসমতো এনেকুৱা ধৰণৰ এটা কম্পেৰিজন আনিছে। বেংগলত কি হৈছে যে বেংগলত এজন ডাক্তৰ, জুনিয়ৰ ডাক্তৰ এগৰাকীক ৰেপ কৰা হৈছে আৰু মাৰ্ডাৰ কৰা হৈছে। তাৰপিছত মাৰ্ডাৰ হোৱাৰ পিছত আফটাৰ হেভিং বিন ৰেপড এণ্ড মাৰ্ডাৰ, পুলিচে 14 ঘণ্টা FIR ৰেজিষ্টাৰ কৰা নাই, 14 আৱাৰ্ছ। আৰু এইটো মই কৈ থকা নাই, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছে কৈছে যে 14 ঘণ্টা পুলিচে কি চাই আছে, হয় নহয়? তাৰপিছত এজনী ছোৱালীক ৰেপ কৰি হত্যা কৰা ঘটনাটোৰ ছুইচাইডটো কি একে বস্তু? এইটোতো প্ৰাইমা ফেচি পুলিচে দেখিলে গম পায় নে নাপায়? পুলিচে আৰু মেডিকেল অথৰিটিয়ে কি কৰিছে, ঘৰৰ মানুহক ফোন কৰিছে যে আপোনাৰ ছোৱালীয়ে ছুইচাইড কৰিছে। হা, তাৰমানে কি কিবা ঘটনা আছে তাত। আৰু আমাৰ ইয়াত কি হৈছে, আমাৰ ইয়াত যিজনে ৰেপ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগে লগে DGPক তাত পঠাইছে আৰু লগে লগে মানুহক ধৰিছে। তাৰপিছত কিবা ঘটনা হৈছে, এইটো এটা বেলেগ বিষয়। গতিকে ৰেপ বেংগলত হোৱা ৰেপটো হৈছে কি, তাত সেই ৰেপিষ্টসকলক প্ৰশাসনে, চৰকাৰে সংৰক্ষণ দিবলৈ চেষ্টা কৰিছে, কথাটো বুজিছে? আৰু আমাৰ ইয়াত ৰেপিষ্টসকলক সংৰক্ষণ দিবলৈ চেষ্টা কৰা হোৱা নাই, তেওঁলোকক ধৰা হৈছে আৰু উপযুক্ত ব্যৱস্থা, পানিছমেণ্টৰ কাৰণে ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিছে। গতিকে সেইকাৰণে দুটা বিষয় একে নহয়, কথাটো বুজিছে? তাত মমতা বেনাৰ্জীয়ে আন্দোলন কৰিছে নিজৰ চৰকাৰৰ এগেইনষ্টত, তেওঁৱে মুখ্যমন্ত্ৰী, তেওঁৱে হোম মিনিষ্টাৰ, তাৰপিছত তেওঁ আন্দোলন কৰিছে বোলে ৰেপিষ্টক ধৰিব লাগে। ধৰিব কোনে ভাই? আৰু আমাৰ ইয়াত মুখ্যমন্ত্ৰীয়ে লগে লগে ধৰিব দিছে, DGPক পঠাইছে, ধৰিছে। এইটোৱে ডিফাৰেঞ্চ। সেইকাৰণে এপ্ৰ'চ হ'ব লাগে। কিন্তু এটা কথা ঠিক যে আমি দেখিছোঁ যে আফটাৰ লোকসভা ইলেকশ্যন এই ঘটনাবোৰ অকণমান এতিয়া, সেইকাৰণে এতিয়া চাওক, আমি ৰাজনীতি কৰা মানুহে কোৱাৰ কাৰণে বহুতে বেলেগ ধৰণৰ কথা ভাবিব, কিন্তু নিশ্চিতভাৱে আফটাৰ লোকসভা ইলেকশ্যন এই ধৰণৰ ঘটনা ক'ৰবাত নহয় ক'ৰবাত বৃদ্ধি হোৱাটো, ইয়াতো ক'ৰবাত কিবা এংগল আছে নেকি? আমি নহ'লে যে আপুনি চাব যে একে ধৰণৰ কথা ধিঙত হৈছে, একে ধৰণৰ কথা আজি গোসাইগাঁৱত নেতাৰ ক'ৰবাত হৈছে, কালি এইটো চেইন অফ ইভেণ্টছ হৈ আছে, কথাটো বুজিছে? সেইকাৰণে আফটাৰ লোকসভা এই ধৰণৰ ঘটনা বৃদ্ধি হৈছে। নিশ্চিতভাৱে চৰকাৰে তাৰ কাৰণে যি কঠোৰ ব্যৱস্থা হ'ব, ধৰ্ষণকাৰী কোন হয় এইটো ডাঙৰ কথা নহয়, ধৰ্ষণকাৰী ইজ ধৰ্ষণকাৰী, হয় নহয়? আজি যিজন মই শুনিছোঁ গোসাইগাঁও যি কোকৰাঝাৰত যিজনী ছোৱালী, সেইটোতো মাইনৰিটি ছোৱালী, তো মাইনৰিটি ছোৱালীটোতো ৰেপ হৈছে। গতিকে ধৰ্ষণকাৰীয়ে কোনো বিষয় নাচায়, তেখেতসকলৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে যেনেকৈ ধিঙত ব্যৱস্থা গ্ৰহণ কৰিলে তেনেকৈ তাতো ব্যৱস্থা গ্ৰহণ কৰিব। মই সেইটোৱে ভাবোঁ, কাৰণ চাওক আজি আপোনাৰ ঘৰতে আছে, মোৰ ঘৰতে আছে, তো যদি চৰকাৰে যদি ছেফটি ফিল নকৰে কোনে কৰিব? তো সেইকাৰণে আমি ভাবোঁ যে, আৰু আপোনালোকেও যদি কৰে যে ছেফটি এটা হ'ব লাগে, আৰু যদি আমি দৰ্শনকাৰীক এনেকুৱা কিবা এটা এই বিষয়বোৰত মানে কি দুই ধৰণৰ বিষয়, এই বিষয়বোৰত লৈ মানুহে পটকৈ ৰাজনীতিটো কৰি পেলায়। চাওক আজি যদি কোনোবা ন' ডাউট ধৰ্ষণকাৰী এজন মানুহ হৈছে, তেওঁ কোৰ্টত লৈ যাব লাগে, মানুহজন যদি পুখুৰীত জঁপিয়াওঁতে মৰে, তাতো পলিটিক্স যদি কৰে, নাই মুছলমান হোৱাৰ কাৰণে মাৰিলে, নাই এইটো কালি যদি সেইজন মানুহ হিন্দু হৈ কালি যদি জাপ দিয়ে কিয় মৰা হ'লে, তেতিয়া কি হ'লে? গতিকে এই ধৰণৰ কথা বতৰাবোৰ হ'ব নালাগে। যিজন ৰেপিষ্ট হয় তেওঁ ৰেপিষ্টেই হয়, তাৰ কোনো জাতি ধৰ্মৰ কথা নহয়। গতিকে তেনেকুৱা ধৰণৰ বিষয়। কিন্তু এটা কথা ঠিক, আফটাৰ লোকসভা ইলেকশ্যন এই ধৰণৰ কথা, সেইকাৰণে আমি সকলোৱে ভাবিবলৈ বাধ্য হৈছোঁ
যে ক'ৰবাত এইটো এটা যে এটা পৰিৱেশ তৈয়াৰ কৰিবলৈ ক'ৰবাত একো নহয়তো এনেকুৱা ভগৱানে নকৰক মানে কোনোবা পৰিৱেশ কোনোৱে নিৰ্মাণ কৰি থকা নাই এনেকুৱা নহওক কিন্তু তেনেকুৱা এটা আমি অনুমান বা ভাবিছোঁ সেইখিনি সেইটো সুপ্ৰিম কোৰ্টে এইটো হ'ব লাগে মানে আৰু কঠোৰ কৰিব লাগে সুপ্ৰিম কোৰ্টৰ বিষয়টো এইটো নহয় সুপ্ৰিম কোৰ্টে কেতিয়া চাব যেতিয়া তাত আইনৰ শাসন নচলে য'ত যি ধৰণৰ কথা পশ্চিমবংগত হ'ল এটা আইন ব্যৱস্থা আছে যে এগৰাকী মহিলাক যদি কোনোবাই ৰেপ কৰিছে লগে লগে তাৰ ব্যৱস্থাটো এটা গাইডলাইনছ আছে যিটো বস্তু পশ্চিমবংগত হোৱা নাই এইটো লুক ঢাক কৰিবলৈ চেষ্টা সেইকাৰণেতো সুপ্ৰিম কোৰ্ট গ'ল তো আমাৰ অসমতো তেনেকুৱা ঘটনা হৈছে সুপ্ৰিম কোৰ্ট গৈছে নেকি ইভেন হাইকোৰ্টো যাবলগীয়া হোৱা নাই কিয়নো পুলিচে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে আমাৰ ইয়াত আইনৰ শাসন আছে আৰু বেলেগত আইনৰ শাসন নাই সেইটোৱে প্ৰমাণ বেলেগ একো নাই দাদা থেংক ইউ ছ' মাছ ভাল লাগিলে আপুনি আহিলে আপোনাৰ কেনেকুৱা লাগিছে পডকাষ্ট কৰি এইটো ফাৰ্ষ্ট টাইম পডকাষ্টটো আৰু পডকাষ্টটো যেনেকৈ টিভি চেনেলত লাইভ থাকি আৰু তাত এটা বেলেগ হয় ইয়াত হৈছে কথা পতাটোতো ভালেই লাগে আৰু ফাৰ্ষ্ট পডকাষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা সেইকাৰণে ক'লোঁ এতিয়া ইজিয়েষ্ট ইয়াত আৰু কোনো ধৰণৰ টেনশ্যন নাই মানে আলোচনাৰ মাজতে এটা ঘৰ ফিলিঙো হৈ গ'ল গতিকে ভালেই লাগে আৰু মানে থেংক ইউ ছ' মাছ দাদা আমি আকৌ লগ পাম আপোনাক থেংক ইউ